মহান ব্যক্তিক হেৰাইছোঁ তেখেত আমাৰ এজন ৰাষ্ট্ৰীয় সম্পদ আছিলে সো কালি আমি যেতিয়া খবৰটো শুনিলোঁ আমি সবে স্তব্ধ হৈ পৰিছোঁ ইমান দুখৰ খবৰ সো আজি আমি আমাৰ এই বিদ্যালয়ত তেখেতৰ বিদায় আত্মাৰ শান্তিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতক এতিয়া আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু তেখেতে আমাক যি দি গৈছে সেইটো সদায় আমাৰ মাজত থাকি যাব মৰম চেনেহ যোনটো আছিল সেইটো সদায় অমৰ হৈ থাকিব আৰু তেখেত নিচিনা আমিও এগৰাকী মহান ব্যক্তি হ'ম বুলি তোমালোকে কামনা কৰা সো যাতে তেখেতে যোনটো আমাক পথ দেখাই গৈছে এজন ইণ্ডিয়াক ইণ্টাৰনেশ্যনেল লেভেলত তেখেতে মিন্স প্ৰেজেণ্ট কৰিছিলে সো এনেকুৱা এজন মহান এগৰাকী ব্যক্তি হেৰাই আমি সঁচাকৈ দুখিত হৈছোঁ